টিহু বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে বিজেপি দলৰ নেতা ত্ৰিনয়ন বৰ্মনে। নলবাৰীৰ বিভিন্ন প্ৰান্তত ৰাইজৰ মাজত সোমাই পৰা নেতাগৰাকীয়ে আজি নৱগঠিত টিহু বিধানসভা সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ লগতে গদিৰাৰ জ্যেষ্ঠ বিজেপি কৰ্মী যতীন হাজৰিকাৰ খবৰ লোৱাৰ পাছতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ 20,000 টকাৰ চেক প্ৰদান কৰে। লগতে নিজৰ ফালৰ পৰা এখন হুইল চেয়াৰো প্ৰদান কৰে নেতাগৰাকীয়ে। উল্লেখযোগ্য যে বিজেপি দলৰ এগৰাকী অতি পুৰণি কৰ্মী যতীন হাজৰিকা 2019 বৰ্ষৰ পৰা ষ্ট্ৰোকত ভুগি আছিল। নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ পৰিয়ালটো আৰ্থিকভাৱে জুৰুলা হৈ পৰিছিল। পৰিয়ালটোৰ অনুৰোধত বিজেপি নেতা ত্ৰিনয়ন বৰ্মনে অসমৰ মুখ্যমন্ত্ৰীক ঘটনাৰ বিষয়ে অৱগত কৰি এখন চিঠি লিখি পঠিওৱাৰ পিছতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক প্ৰদান কৰাৰ লগতে ত্ৰিনয়ন বৰ্মনে ব্যক্তিগতভাৱে এখন হুইল চেয়াৰো প্ৰদান কৰাত আনন্দিত হৈ পৰে দুৰ্ভগীয়া পৰিয়ালটো। অসমৰ মুখ্যমন্ত্ৰীৰ লগতে বিজেপি নেতা ত্ৰিনয়ন বৰ্মনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে পৰিয়ালটো। এমাহ পূৰ্বতে ত্ৰিনয়ন দাক আমি লগ পাইছিলোঁ। আমাৰ দেউতাৰ বেমাৰৰ কথা জনাইছিলোঁ দেউতাক। এমাহ পিছত আজি আহি ত্ৰিনয়ন দাই আমাক 20,000 চেক এখন আৰু হুইল চেয়াৰ এখন প্ৰদান কৰিছে। লগতে মুখ্যমন্ত্ৰী মহোদয়ক আৰু ত্ৰিনয়ন দাক ধন্যবাদ জনাইছোঁ। দেউতাৰ আমাৰ ষ্ট্ৰোক হৈছিলে 2019 চনতে হৈছিলে। আজি গদিৰা 4 বছৰে হ'ল। 4 বছৰ হ'ল। হয়, দীৰ্ঘদিন ধৰি যিহেতু সমষ্টিত ঘূৰি আছোঁ, তো বিভিন্ন এনেকে বেমাৰী বা ৰোগীয়া ব্যক্তিৰ ওচৰত গৈছোঁ, খবৰ ৰাখিছোঁ। যতীন দা বহুত পুৰণি বিজেপি, আৰু যেতিয়া গম পালোঁ তেখেতৰ মাজত ষ্ট্ৰোক হৈছিল আৰু বা চিকিৎসাৰ কাৰণে মানে কি বিশেষ অসুবিধা হৈছিল, তেখেতৰ খবৰ লওঁতে তেখেতে খুব কাতৰৰ অনুৰোধ কৰিছিল যে তেখেতক সাহায্যৰ প্ৰয়োজন। তো তেখেতৰ গোটেই বিষয়টো এখন চিঠি মুখ্যমন্ত্ৰী মহোদয়লৈকে মই লৈ গৈছিলোঁ। মুখ্যমন্ত্ৰী মহোদয়ক চিঠিখন দিয়াৰ পিছত তেখেতক আজি এখন 20,000 টকাৰ চেক তেখেতৰ সাহায্যৰ কাৰণে সুবিধাৰ কাৰণে সাহায্য হিচাপে দিছে। লগত মই এখন হুইল চেয়াৰ দিছোঁ, তেখেতে যাতে চলা ফুৰা কৰিব পৰা সুবিধা। আৰু লগতে আপোনাৰ যথেষ্ট ভাল সঁহাৰি, দীৰ্ঘদিন ধৰি ভাৰতীয় জনতা পাৰ্টীৰ কাম কৰি আহিছোঁ। সেই মৰ্মে চাগে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা বা ৰাইজখিনিয়ে আঁকোৱালি লোৱা পৰিলক্ষিত হৈছে, আৰু নিশ্চিতভাৱে সন্মানীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত বিশ্বাস আছে। এইবাৰ তেখেতসকলে মোক বিবেচনাৰ আওতাত ৰাখিব। নলবাৰীৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।